মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণৰ হৈ নিৰ্বাচনী প্ৰচাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। নলবাৰীৰ ঘোগাত আজি নিৰ্বাচনী প্ৰচাৰ চলালে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। অঞ্চলটোত বাইক ৰেলীৰে উপস্থিত হৈ ঘোগাৰ লাউতলাত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। নিৰ্বাচনী সভাখনত মন্ত্ৰীগৰাকীৰ লগত উপস্থিত থাকে জেএমডিৰ অধ্যক্ষ নাৰায়ণ ডেকা। বৰপেটা লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মন্ত্ৰীগৰাকীয়ে কয় যে এইবাৰ ফণীভূষণ চৌধুৰীৰ জয় নিশ্চিত। আজি এই ঘোগা অঞ্চলত নিৰ্বাচনী প্ৰচাৰৰ কাৰণে আহিলোঁ আৰু ৰাইজৰ যিটো উৎসাহ, এই উৎসাহৰ পৰা মই 100% বিশ্বাসী যে বৃহত্তৰ ঘোগা অঞ্চলত ঘোগা হামলাকুৰ বা এই অঞ্চলৰ সকলো গাঁৱতে 100% ভোটে ফণীভূষণ চৌধুৰীয়ে হাতীৰ ছবিত পাব, তাত নিশ্চিন্ত। আৰু এইবাৰ আমি নলবাৰী সমষ্টিত পলিঙৰ যাতে 95%ৰ ওপৰৰ ভোট দিব পাৰোঁ সেই প্ৰচেষ্টাৰে আমি কাম কৰিছোঁ। ভাষণত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয় যে বিজেপি চৰকাৰে সংখ্যালঘুৰ কাৰণে আটাইতকৈ বেছি কাম কৰিছে। যোৱা 10টা বছৰত বিজেপি চৰকাৰে 20 লাখ মানুহক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিছে। তাৰ ভিতৰত 11 লাখতকৈ বেছি মানুহ সংখ্যালঘু সম্প্ৰদায়ৰ। এচাম মানুহে ধৰ্মৰ কথা কৈ সংখ্যালঘু ৰাজ্যক বিপথে পৰিচালিত কৰি আছিল। আজি সংখ্যালঘু ৰাইজে সেই কথাটো বুজি উঠিছে আৰু সেইকাৰণে বিজেপিৰ পক্ষত থিয় দিছে। এইবাৰ ভাৰতবৰ্ষত কংগ্ৰেছে 20খনৰ তলত আসন পাব। চৰকাৰী আঁচনি সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে অহা আগষ্ট মাহৰ আগতে মহিলাসকলে লাখপতি বাইদেউ আঁচনিৰ 10,000কৈ টকা লাভ কৰিব। বছৰি ইনকাম 4 লাখ টকাৰ তলত সকলোৱে ৰেচন কাৰ্ড লাভ কৰিব। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে আয়ুষ্মান কাৰ্ড লাভ কৰিব। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰ এগৰাকীকৈ মহিলাই অৰুণোদয় লাভ কৰিব। প্ৰতিটো পৰিয়ালৰে মূল উপাৰ্জনকাৰী পুৰুষজনক 2 লাখ টকাৰ প্ৰধানমন্ত্ৰী জীৱন বীমা আঁচনি আৰু 2 লাখ টকাৰ প্ৰধানমন্ত্ৰী দুৰ্ঘটনা বীমা আঁচনি কৰি দিব। উচ্চতৰ মাধ্যমিকত নামভৰ্তি কৰা ছোৱালীক 10,000 টকা, স্নাতকত নামভৰ্তি কৰা ছোৱালীক 12,500 টকা আৰু স্নাতকোত্তৰত নামভৰ্তি কৰা ছোৱালীক 25,000 টকা প্ৰদান কৰিব বুলিও মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই উল্লেখ কৰে। আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত সবকা সাথ, সবকা বিকাশ, সবকা প্ৰয়াস আৰু সবকা বিশ্বাস লৈ আমি আজি সংগঠনটো বা আমাৰ ৰাজ্যখন ৰাষ্ট্ৰখন আগবাঢ়িছে। আজি অসম তথা ভাৰতবৰ্ষৰ মানুহে বুজি পাইছে যে যিবিলাক কথা কংগ্ৰেছ দলে, ইউডিএফ দলে আমাৰ দলটোৰ প্ৰতি কৈ ফুৰিছিল যে এওঁলোকে হিন্দুৰ কাম কৰে, হিন্দুৰ কাৰণে চিন্তা কৰে, সেই কথাবিলাক যে প্ৰকৃতাৰ্থত সত্য নাছিল, সেই কথাবিলাক আজি সকলো কাম কাজৰ মাজেৰে প্ৰতিফলিত হৈছে। আজি 10টা বছৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হোৱাৰ পিছত কৰবাত এটা হিন্দু মুছলমানৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষ হৈছে নেকি? আজি ইমান বছৰে 2016 চনৰ পৰা আমাৰ বিজেপি দলৰ চৰকাৰ, কৰবাত কেতিয়াবা আমাৰ জাতি, জনগোষ্ঠী, ধৰ্ম, ভাষালৈ কেতিয়াবা অসমখনত সংঘাত বা বিভেদ হৈছে নেকি? যোৱা 10টা বছৰত আমি 20 লাখ মানুহক প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ ঘৰ দিছোঁ। আৰু আপোনালোকে শুনি আচৰিত হ'ব যে এই 20 লাখ মানুহৰ ভিতৰত 11 লাখতকৈ বেছি মানুহ সংখ্যালঘু সম্প্ৰদায়ৰ বা মুছলমান মানুহ। ছোৱালীৰ দায়িত্ব আমি কেনেকৈ লৈছোঁ? আগতেতো আমি ফ্ৰী টেক্সট বুক দিওঁ, ফ্ৰী এডমিশ্যন দিওঁ, স্কুটি দিওঁ, চাইকেল দিওঁ, এইবিলাকতো দিয়ে আছিলোঁ। এইবাৰ আমি চিন্তা কৰিছোঁ যে যিসকল ছোৱালীয়ে মেট্ৰিক পাছ কৰিলে, এই 12 দিন আগত, কেইদিন হ'ল, 15 দিনমান হ'ল ৰিজাল্ট দিবা, এই 15 দিন আগত তাই মেট্ৰিক পাছ কৰিছে। তাই এতিয়া কলেজত এডমিশ্যন ল'ব। কলেজত এডমিশ্যন লগোৱাৰ লগে লগে মেট্ৰিক পাছ কৰি হায়াৰ ছেকেণ্ডেৰীত এডমিশ্যন লোৱাক 10,000, হায়াৰ ছেকেণ্ডেৰী পাছ কৰি ডিগ্ৰীত এডমিশ্যন লোৱাক 12,500 আৰু ডিগ্ৰী পাছ কৰি মাষ্টাৰ ডিগ্ৰীত এডমিশ্যন লোৱাক 25,000 টকাকৈ দিয়া হ'ব প্ৰত্যেক ছোৱালী। আজি যদি PMI ঘৰ চাই, চেল্ফ হেল্প গ্ৰুপসমূহ চাই, আমাৰ অজস্ৰ সংখ্যালঘু সম্প্ৰদায়ৰ মহিলাৰ চেল্ফ হেল্প গ্ৰুপে অজস্ৰ অৰ্থনৈতিক সহায় পাইছে। এতিয়া কেইদিনমান আগত আমি সকলো মহিলাৰ কাৰণে 10,000 টকা দিবৰ কাৰণে ফৰ্ম ফিল আপ কৰিছিলোঁ। আমাৰ আই মাতৃসকলে ফৰ্ম ফিল আপ কৰিছে নাই? কৰিছে নাই? কিমান মানুহে কৰিছে? হাত দাওকচোন। চেল্ফ হেল্প গ্ৰুপ থকা সকলোৱে কৰিছে। গতিকে আপোনালোকে চিন্তা কৰিব নালাগে, অহা আগষ্ট মাহৰ আগতে আপোনালোক সকলোৰে একাউণ্টত 10,000 টকাকৈ আহি যাব আৰু আপোনালোকে আপোনালোকৰ ব্যৱসায় আৰম্ভ কৰিব।
আনহাতে বৰপেটা লোকসভা সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে কমেও 5 লাখ ভোটৰ ব্যৱধানত জয়লাভ কৰিব বুলি কয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত 4খন আসন বিজেপি মিত্ৰজোঁটে লাভ কৰিব বুলিও কয় মন্ত্ৰীগৰাকীয়ে। ধুবুৰীত মিত্ৰজোঁটৰ যথেষ্ট ভাল, যাৰ বাবে বদৰুদ্দিন আজমলে ভয় খাই মানুহ মাৰিব আৰম্ভ কৰিছে, মাইক দলিয়াব আৰম্ভ কৰিছে বুলিও তেওঁ মত ব্যক্ত কৰে। বৰপেটা লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বীয়ে নাই। ফণীভূষণ চৌধুৰীৰ লগত কোন বিৰোধী, আজিলৈ বিৰোধীও চিন্তা কৰি আছে কোন বিৰোধী বিচাৰি আছে তেওঁলোকে। গতিকে মই 100% বিচাৰি বিপুল ভোটত জিকিব, অতি কমেও 5 লাখ ভোটৰ মানে ব্যৱধানত জিকিব। আৰু পিছফালে কোন থাকে এইটো আমাৰ দৰকাৰ নাই। আমাৰ ভোটাৰ ইমান বেছি আছে যে আমি 5 লাখ ভোটৰ ব্যৱধানত জিকিম। পিছফালে কোন আছে, CPM আছে নে কংগ্ৰেছে আছে, কোনে হিচাপ কৰি আছে? হিচাপৰ কি প্ৰয়োজন? 4খনে পাব। ধুবুৰীত এতিয়া যথেষ্ট ভাল, যাৰ কাৰণে দেখিছে বদৰুদ্দিন আজমলে এতিয়া মাইক দলিয়াব আৰম্ভ কৰিছে, মানুহ মাৰিব আৰম্ভ কৰিছে। তেতিয়াই বুজা যায় যে ঘটনাটো কি ঘটিছে। গতিকে আপোনালোকে নিশ্চিত থাকক, ধুবুৰীত আমি জিকিম। মোকালমৰ পৰা চাহনুৰ আলমৰ ৰিপৰ্ট, অসম ভইচ।